এমাহজোৰা কঠোৰ ব্ৰতৰ অন্তত আজি আমাৰ ঈদ হ'ল, ঈদ উল ফিতৰৰ দিন। আৰু আমি কওঁ যে ঈদ অতি খুচিৰ দিন। আমি সকলোৱে আনন্দ মনেৰে আজি ঈদৰ নামাজ পঢ়িলোঁ। কাৰণ বহু কষ্ট কৰে ৰোজাদাৰসকলে, গোটেই মাহটো একো নোখোৱাকৈ ৰোজা ধৰে। এমাহৰ অন্তত এই ঈদটো আহে। সকলোৰে আমাৰ এইটো আনন্দৰ উৎসৱ। এই আনন্দৰ উৎসৱ বিশ্ববাসীৰ কল্যাণ হকে আমাৰ ইমাম চাহাবে, যিগৰাকীয়ে শ্বহীদুল ইছলাম কাশ্মীৰ চাহাবে নামাজ পঢ়ালে, বিশ্ববাসীৰ কল্যাণৰ কাৰণে দোৱা কৰিলে, বিশেষকৈ নাজিৰাবাসী ৰাইজৰ কাৰণে, লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ কল্যাণৰ অৰ্থে দোৱা কৰিলে। আমাৰ দোৱাৰ উদ্দেশ্য এটাই যে আমাৰ হাতাম পৰীক্ষা যিটো সম্প্ৰীতি, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো অটুট থাকক, আমাৰ ভাতৃত্ববোধ অটুট থাকক, তাৰে আমি কামনা কৰিলোঁ। লগতে প্ৰতিটো খোজতে আমাৰ দেশখনে যাতে উন্নতি আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যায়, তাৰ আমি কামনা কৰিলোঁ। এই শুভক্ষণত আমি সদায়ে গাওঁ জিকিৰেটি যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। সেই জিকিৰ ফাঁকিয়ে মই আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু এই শুভক্ষণত প্ৰতিগৰাকী অসমৰ সংবাদ গোষ্ঠী কৰ্মীকো আমি ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। হিন্দুক জ্বলাব আয় অ' আল্লাহ, মুছলমানক পুতিব হায় অ' আল্লাহ। হায় ঐ একেখনি জমিনৰ তল, মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ।